আজি জুনাইৰ জুনকাৰেঙত এক বিশাল নিৰ্বাচনী সভাত প্ৰধান বৰুৱাৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰ যোগে জুনাইত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীজনে কেইবা সহস্ৰাধিক ৰাইজক সম্বোধন কৰি তীক্ষ্ণ সমালোচনা কৰে কংগ্ৰেছ দলক। ৰাইজক সম্বোধন কৰি কৰ্মবতু আৰু সকলো সময়তে ৰাইজক সেৱা কৰাৰ মানসিকতা থকা প্ৰধান বৰুৱাক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে। আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে উপস্থিত থাকে বিধায়ক ভুৱন পেগুৰ লগতে বিজেপি মিত্ৰজোঁট দলৰ বহু নেতা কৰ্মীয়ে। নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম। অসম গণ পৰিষদৰ তৰফৰ পৰা প্ৰকাশ আগৰৱালা ডাঙৰীয়া সম্বৰ্ধনা জনাব। গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা ক্ষীৰেশ্বৰ বড়ি। আজি অসম চৰকাৰে বিজেপি চৰকাৰে ক্ষমতা লৈ ব্ৰহ্ম কমিশ্যন গঠন কৰি সমগ্ৰ অসমত সমীক্ষা চলোৱা হ'ল। অনেক সংখ্যক খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি অনুসূচিত জাতি বিভিন্ন পিছপৰা সকলো জনগোষ্ঠীৰ মাটি আছে কিন্তু পাত্তা নাই। অৰ্থাৎ আমি কালিলৈ কোনোবাই যদি আমাক দাবী কৰে তোমাৰ মাটিৰ ওপৰত তোমাৰ দখলী স্বত্ব যে তুমি আছে বুলি কৈছা, সাংবিধানিক দলিলখন ক'ত, পতাখন ক'ত, আমি দেখুৱাব নোৱাৰো। অসহায় মাটি ভেটি নাথাকিলে কৃষ্টি সংস্কৃতি ভাষা সাহিত্য জীয়াই নাথাকে। এই যুক্তিতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে পোনপ্ৰথমৰ বাবে সমীক্ষা চলাই আমি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ কাম আৰম্ভ কৰিম। এতিয়ালৈকে 2016ৰ পৰা 2024লৈকে প্ৰায় 6 লাখ অসমৰ খিলঞ্জীয়া পৰিয়ালক আমি মাটিৰ পট্টা হাতত তুলি দি মৰ্যাদা সহকাৰে আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰিলো। এই হৈছে অসম আৰু অসমীয়াৰ বাবে আন্তৰিকতা, শ্ৰদ্ধা ভক্তি, মৰম আৰু দায়িত্ব আৰু কৰ্তব্য। এতিয়া কোনো অসুবিধা হ'ব নালাগে। আপোনালোকে পোনপটীয়াভাৱে প্ৰধান বৰুৱা ডাঙৰীয়াক 100% লোকে সমৰ্থন কৰক। আপোনালোক লাভান্বিত হ'ব, সমাজ লাভান্বিত হ'ব, ৰাজ্য লাভান্বিত হ'ব, দেশ লাভান্বিত হ'ব। গতিকে সেই যুক্তিতে আমি জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব লাগে। আৰু কংগ্ৰেছ কি যুক্তিত কংগ্ৰেছৰ ভোট দিব লাগে? কাৰণ 60 বছৰ কাল কংগ্ৰেছে অসম আৰু অসমীয়াৰ বাবে যি অন্যায় কৰিলে বিভিন্ন দশকত, 62ত যেতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ দিশৰ পৰা, তেতিয়া অসমৰ ৰাইজে চিঞৰি চিঞৰি সেই সময়ত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক আহ্বান জনালে, হে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাক নিৰাপত্তা দিয়ক, শত্ৰুৰ পৰা আমাক ৰক্ষা কৰক। তেতিয়া পণ্ডিত নেহৰুৱে কি ক'লে? ক্ষমা কৰিব, মই তোমালোকৰ ৰক্ষা কৰিব নোৱাৰো, কিন্তু মোৰ অন্তৰখন আছে, কিন্তু মই তোমালোকক শত্ৰুৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰো। এই হৈছে কংগ্ৰেছৰ মানসিকতা অসম আৰু অসমীয়াৰ প্ৰতি। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক কোনোদিনেই মৰ্যাদা সহকাৰে অসমৰ মাটিত জীৱন নিৰ্বাহ কৰাৰ বাবে এই মাটিৰ ওপৰত অধিকাৰ, সাংবিধানিক অধিকাৰ পত্ৰ প্ৰদান কৰে। তেখেতসকলে সামাজিক ন্যায়, সামাজিক সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা প্ৰতিগৰাকী ব্যক্তি সন্মান সহকাৰে জীয়াই থকা এটা সুন্দৰ গণতান্ত্ৰিক পৰিৱেশ পাইছে। সেই পৰিৱেশ দিয়াৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই যি নিষ্ঠাৰে দেশ সেৱা কৰিছে, তাৰ ফলশ্ৰুতিত আজি গোটেই ভাৰতবৰ্ষৰ জনগণ আনন্দিত আৰু সুৰক্ষিত। নহয়, বিৰোধীৰ কোনো কেৰেক্টাৰ নাই, তেখেতসকলৰ নীতি নাই, নেতা নাই, দিশহাৰা কংগ্ৰেছ আৰু গোটেই সিহঁতৰ গঠবন্ধনটো আজিৰ তাৰিখত তাহাঁতৰ লক্ষ্য উদ্দেশ্য কি? তেখেতসকলক কেৱল ক্ষমতা লাগে, ক্ষমতাৰ বাহিৰে তেখেতসকলক একোৱেই নালাগে। আৰু ক্ষমতা পাই ৰাজহুৱা ধন নিজৰ পৰিয়ালৰ প্ৰগতিৰ বাবে অপপ্ৰয়োগ কৰা যিটো নিকৃষ্ট মানসিকতা, সেইকাৰণে আজি ভাৰতবৰ্ষৰ জনগণে সম্পূৰ্ণৰূপে কংগ্ৰেছ আৰু ইহঁতৰ গঠবন্ধনক প্ৰত্যাখ্যান কৰিছে। এতিয়া আৰু তেখেতসকলৰ কোনো ইয়াত স্থান নাই। এতিয়া চৌদিশে বিজেপি নেতৃত্বাধীন NDA, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ। গতিকে এতিয়া মানুহে দেখিছে যে আমাক উন্নয়ন লাগে, মৰ্যাদা লাগে, শান্তি লাগে। গতিকে শান্তিও দিছে, সন্মানো দিছে আৰু উন্নয়ন দিছে, আৰু সমাজক কি লাগে? গতিকে সেইকাৰণে অত্যন্ত, আৰু মোদী ডাঙৰীয়া আটাইতকৈ ডাঙৰ কথা হৈছে কি ভাৰতবৰ্ষৰ 5000 বছৰ পুৰণি সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক পৰম্পৰা মূল্যবোধটো তেখেতে এই শাসন ব্যৱস্থাত প্ৰৱৰ্তন কৰিছে, যাৰ ফলত আজি সকলো লোকে সন্মান সহকাৰে ভাৰতবৰ্ষৰ বুকুত জীয়াই থাকিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা, তেখেতৰ কাৰ্যকালতে ভাৰতবৰ্ষৰ 140 কোটি
জনতাই বিশ্বমঞ্চত এটা সুকীয়া পৰিচয় মৰ্যাদা সহকাৰে এটা সুকীয়া পৰিচয় বুটলিবলৈ যিটো কাম কংগ্ৰেছে 60 বছৰ কৰিব নোৱাৰিলে